গুড মৰ্ণিং বন্ধুসকল, গুড মৰ্ণিং ফ্ৰেণ্ডসকল। মই আজি মদ ভাগৱত গীতাৰ ৬ষ্ঠ স্কন্ধৰে চণ্ডালিনী ৰূপে ব্ৰহ্ম হত্যাৰ দ্বাৰা ইন্দ্ৰক আক্ৰমণ। ইন্দ্ৰক ব্ৰহ্ম হত্যা কৰিছিল কোনে? ইন্দ্ৰ দেৱতাই এজন ব্ৰাহ্মণক হত্যা কৰিছিল। সেই হত্যা কৰাৰ কাৰণে ব্ৰাহ্মণজনে চণ্ডালিনী ৰূপ হয় কেনেকৈ প্ৰতিশোধ লৈছিল তাৰ বিষয়ে অলপমান বৰ্ণনা কৰিব লৈছোঁ। শুকনিগদতি শুনা পৰীক্ষিত বৃত্ত যেবে মৰি গৈল, ইন্দ্ৰ বিনে আন তিনিও লোকৰ মহা মহোৎসৱ ভৈল। দেৱ পিতৃ ঋষি যম ৰুদ্ৰ আদি সবে গৈলা নিজ স্থান, ইন্দ্ৰৰেখে মাত্ৰ দুখ নুগুচিল সবাৰে ভৈল কল্যাণ। শুনি পৰীক্ষিত শোকত পুচন্ত কহিও হেতু ইহাৰ, ইন্দ্ৰৰ কৃষক দুখ নুগুচিল সংশয় ভৈল আমাৰ। শোকে বুলিলন্ত শুনা হৰি দাস, কহো আক সমুদায়। তাৰমানে শুকদেৱে কাক কৈছিল এই কথাখিনি? পৰীক্ষিত কৈছিল যে শুকৰ বৃত্ৰই যেতিয়া মৰি গ'ল, ইন্দ্ৰৰ নোহোৱাকৈ এই তিনিও লোকতে মহোৎসৱ হ'ল, কিন্তু দেৱ পিতৃ ঋষি যম ৰুদ্ৰ আদি সবে গ'লা নিজ থান, নিজৰ নিজৰ জাগাত সকলোৱে গ'ল, কিন্তু ইন্দ্ৰৰে মাত্ৰ দুখ নুগুচিল আৰু সবাৰে সকলোৰে কল্যাণ হ'ল, কিন্তু ইন্দ্ৰৰহে ইয়াতে বিপদত পৰিল। শোকে বুলিলন্ত শুনি হৰিদাস, শুনি হৰিদাস কহো আক সমুদায়, পূৰ্বত বৃত্ৰৰ ভয়ে দেৱগণ ইন্দ্ৰক বুলিল যায়। কৰি তুতি নতি দেৱ ঋষি সবে বুলিলা অতি বিনয়, বৃত্ৰক বধিও ত্ৰৈলোক ৰাখিও জয় জয় হৰি হয়। বৃত্ৰ বহুত প্ৰভাৱশালী এজন অসুৰ আছিল, ব্ৰাহ্মণ হ'লেও তেওঁ আসুৰিক আছিল। আৰু সেইকাৰণে কি ক'লে দেৱগণে ইন্দ্ৰ দেৱতাক গৈ ক'লে কি, হে ইন্দ্ৰ দেৱতা, তুমিয়ে বৃত্ৰক বধ কৰা আৰু বৃত্ৰক বধ কৰি আমাৰ দেৱকো ৰক্ষা কৰা বুলি ক'লে। শুনি ইন্দ্ৰে তাক ইচ্ছা নকৰিলা ব্ৰাহ্মণৰ বধ ভয়, দেৱতাক চাই বুলিলা বুজাই কাৰণ কহি বিনয়। একবাৰ বিশ্ব ৰূপৰ ব্ৰাহ্মণক বধিলো অতি ক্ৰোধত, ৰাজসুখতে যে মহা দুখ পাইলো কৰিলো দাৰুণ ব্ৰত। পাছে ভূমি জল বৃক্ষ নাৰীগণে কৰিলক মোক দয়া, সিটো ব্ৰহ্ম হত্যা এৰাইলো সকলে তাসম্বাক বান্তি দিয়া। কি ক'লে? এবাৰ ব্ৰাহ্মণ হত্যা কৰি মই বহুত বিপদত পৰিছিলোঁ আৰু মই ব্ৰাহ্মণ হত্যা নকৰোঁ। এবাৰ মোক নৰনাৰীসকলে দেৱীসকলে মোক কিবা কৰি উদ্ধাৰ কৰিলে, ব্ৰাহ্মণ হত্যা কৰাৰ পৰা মই কিবা কৰি ব্ৰাহ্মণ হত্যা কৰি মই পূজা পাতল কৰি সেইবিলাক কৰি মই কিবা কৰি উদ্ধাৰ পালোঁ আৰু মই ব্ৰাহ্মণ হত্যা নকৰোঁ বুলি দেৱতাসকলক ক'লে। আজিলৈ এইখিনিয়েই, আকৌ মই পৰৱৰ্তী ভিডিঅ' আপোনালোকক লৈ আহিম।